হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এগৰ ৰেচিপি আচলতে আমি সকলোৱে খাই ভাল পাওঁ। বিশেষকৈ এগ কাৰী আমাৰ ঘৰত প্ৰায় চলে আৰু প্ৰায় ৰেগুলাৰ বুলি ক'ব পাৰি, হয়নে? আমাৰ ঘৰে ঘৰে চলে। সেয়ে ভাবিলোঁ এগৰ বেলেগ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু আমি বিশেষকৈ এগ কুৰমা খাই বহুত ভাল পাওঁ। সেইকাৰণে আজি ভাবিলোঁ এগ কুৰমাৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এগ কুৰমা বনাওঁতে মই আচলতে হালধি ব্যৱহাৰ কৰা নাই আৰু কাজু অকণমান দি দিছোঁ। আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে, মই ইয়াত ক্ৰীম ব্যৱহাৰ কৰিছোঁ। মোৰ ইয়াত প্ৰায় বিশেষকৈ পেষ্টটো বনালেই ৰেডি বুলিয়ে ক'ব পাৰি আৰু ডিমটো আচলতে বইল কৰি মই অকণমান কাচি পেলাই ফ্ৰাই কৰি লৈছিলোঁ। আন্দাজমতে নিমখ আৰু হালধি দি দিছিলোঁ। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি লোৱাৰ পাছত অকণমান আন্দাজমতে পানী দি দিম আৰু ডিমখিনি দিয়াৰ পাছত প্ৰায় মোৰ ৰেডিয়ে হৈ যাব বুলি ক'ব পাৰি। যিহেতু মই বেৰিষ্টা হিচাপে মই পিঁয়াজ এনেকৈ মই অকণমান ফ্ৰাই কৰি থৈ দিছিলোঁ ৰঙচুৱাকৈ। ইয়াত ওপৰত বিশেষকৈ মই কাৰীটো এনেকৈ দি দিম, মোৰ ৰেডি হৈ যাব। আপোনালোকে বাৰু মোৰ ৰেচিপিছবিলাক কেনেকুৱা লাগে সেইটো কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু মোৰ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফুল ভিডিঅ' আপোনালোকে যেন চাই বুলি মই আশা ৰাখিলোঁ। এতিয়া মই এটা এটাকৈ মই এগবোৰ দি দিছোঁ আৰু ইমানখিনি আপোনালোকে মোক এতিয়ালৈকে ছাপোৰ্ট কৰাৰ কাৰণে অশেষ ধন্যবাদ। আৰু ডেক'ৰেশ্যনছৰ কাৰণে মই ইয়াত বেৰিষ্টা ইউজ কৰিছোঁ। কেনেকুৱানো লাগিছে কমেণ্টত জনাব। আৰু আপোনালোকে যদি এগ খাই ভাল নাপায়, পনীৰতো এনেকৈ ট্ৰাই কৰি চাব পাৰে। আৰু আপোনালোকে পৰঠা, শুকান ৰুটি, বাটাৰ নান, প্লেইন নানৰ লগত এনজয় কৰিব পাৰে। ৰেচিপিছবিলাক যদি মোৰ ভাল লাগিছে আপোনালোকে ৰিকমেণ্ড কৰিব পাৰে আৰু ট্ৰাই কৰি চাব পাৰে।